প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় চমুকৈ KKHSOU যদি আপোনালোকে এতিয়া 2025 বৰ্ষৰ বাবে এপ্লাই কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে জুলাই চাইকেলৰ বাবে এতিয়াই আপোনালোকে প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেইটো কেনেকৈ কৰিব তাৰ বিষয়ে জনাম। ইয়াৰ বাবে প্ৰথমে আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট kkHSOU.ac.in ইয়াত যাব লাগিব। তাত গ'লেই এনেকুৱাকৈ এটা ইণ্টাৰফেচ পাব। কণ্টেক্ট আছ, ইমেইল, B+NAC। তাৰপিছতে প্ৰি এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন বুলি এটা ৱেব পেজ পাব। প্ৰি এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন ইয়াত গৈ আপোনালোকে জুলাই মাহৰ 2025 চনৰ বাবে ৰেজিষ্টাৰ কৰি থ'বলৈ পাৰিব যে আপুনি এইটো বিষয়ত এপ্লাই কৰিব বিচাৰিছে। আৰু ইয়াত বৰ বেছি তথ্য দিব নালাগে। যেতিয়া জুলাই মাহত এডমিশ্যন আৰম্ভ হ'ব তেতিয়া আপোনালোকে লগালগ ইয়াৰ দ্বাৰাই আপোনালোকে এপ্লাই কৰি ডাইৰেক্ট আৰু পঢ়িবলৈ পাৰিব। খালি কোনটো ষ্টাডি চেণ্টাৰত পঢ়িব সেইটো ঠিক কৰি ল'ব আৰু কোনটো পৰীক্ষা চেণ্টাৰত আপোনাৰ ভাল হ'ব, ঘৰৰ কাষৰ কলেজত আছেনে নাই সেইটো এই KKHSOUৰ ৱেবছাইটতে পাব। আপোনালোকে লাৰ্ণিং চেণ্টাৰ বুলি পাব। লাৰ্ণিং চেণ্টাৰে আপোনাৰ কাষৰ চেণ্টাৰটো চেক কৰি চাব পাৰে আৰু যদি গোটেই লিষ্টটো চাব বিচাৰে তেতিয়াও সেইটো পাৰিব। প্ৰথমে নিজৰ নামটো ইয়াত ভৰাই দিব, হোৱাটছআপ নম্বৰ, তাৰপিছতে ইমেইল, তাৰপিছতে ফোন নম্বৰ, তাৰপিছত ইয়াতে কিবা এটা কোড ওলাব, সেই কোডটো আপুনি ইয়াত ভৰাব লাগিব। কি বিষয় আপোনালোকে পঢ়িব পাৰিব। বেচেলৰ অফ আৰ্টছ হিষ্ট্ৰী, BA হিষ্ট্ৰীত কৰিব পাৰিব। আৰু এটা কথা, সকলো বিষয় সকলো ষ্টাডি চেণ্টাৰত নাথাকিবও পাৰে, সেইটো আপুনি চাই ল'ব ক'ত আপোনাৰ সুবিধা হ'ব। বেচেলৰ অফ আৰ্টছ হিষ্ট্ৰী, বেচেলৰ অফ আৰ্টছ ফিলচফি, BA পলিটিকেল চায়েন্সত মেজৰ, BA ছ'চিয়লজি, BA আছামিছ, BA ইকনমিক্স, BA এডুকেশ্যন, BA ইংলিছ। গতিকে এইকেইটা বিষয়তহে আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰিব পাৰিব। ইয়াৰ বাবে 12 পাছ কৰা হ'ব লাগে আৰু 45% লাগে আৰু সিমানেই। ইয়াৰ বাহিৰে পইচাটো ছেমিষ্টাৰ ছিষ্টেমত চাগে দিব লগা হয়, বহুত বেছি নহয়, 3000 মান চাগে হয় আৰু। তাৰ বাহিৰে প্ৰফেশ্যনেল কোৰ্চ, বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA কৰিব পাৰিব। বেচেলৰ অফ কমাৰ্চ BCom কৰিব পাৰিব কমাৰ্চসকলে। বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন BCA কৰিব পাৰিব। চাৰ্টিফিকেট কোৰ্চ কৰিব পাৰিব জাপানীজ লেংগুৱেজ এণ্ড কালচাৰত। চাৰ্টিফিকেট ফৰ ছিকিউৰিটি পাৰ্চনেল কৰিব পাৰিব। চাৰ্টিফিকেট ইন এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ, চাৰ্টিফিকেট ইন এপ্লাইড ডেটা এনালাইচিছ, চাৰ্টিফিকেট ইন নাৰ্চাৰী মেনেজমেণ্ট, চাৰ্টিফিকেট প্ৰগ্ৰাম ইন ডিজাষ্টাৰ এণ্ড এমাৰ্জেঞ্চি মেনেজমেণ্ট, চাৰ্টিফিকেট প্ৰগ্ৰাম ইন আৰ্লি চাইল্ডহুড এডুকেশ্যন, চাৰ্টিফিকেট প্ৰগ্ৰাম ইন ইলেক্ট্ৰিকেল হাউচ ৱায়াৰিং, চাৰ্টিফিকেট প্ৰগ্ৰাম ইন টি কাল্টিভেশ্যন এণ্ড প্লেণ্টেশ্যন মেনেজমেণ্ট, চাৰ্টিফিকেট প্ৰগ্ৰাম ইন ৱেল্ডিং এণ্ড কাটিং। তাৰপিছত ডিপ্ল'মা ফৰ গ্ৰেজুৱেটসকলৰ বাবে এইটো ডিপ্ল'মা কৰিব পাৰিব ব্ৰডকাষ্ট জাৰ্নেলিজমত। তাৰপিছত ডিপ্ল'মা কৰিব পাৰিব গ্ৰেজুৱেটসকলে বিজনেছ মেনেজমেণ্ট, ডিপ্ল'মা গ্ৰেজুৱেটসকলৰ কম্পিউটাৰ ছায়েন্স, ডিপ্ল'মা ইন হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট গ্ৰেজুৱেট, ডিপ্ল'মা ইন মাছ কমিউনিকেশ্যন গ্ৰেজুৱেট, ডিপ্ল'মা ইন চেলছ এণ্ড মাৰ্কেটিং মেনেজমেণ্ট গ্ৰেজুৱেট, ডিপ্ল'মা ইন চেলছ এণ্ড মাৰ্কেটিং মেনেজমেণ্ট গ্ৰেজুৱেট, ডিপ্ল'মা ফৰ গ্ৰেজুৱেট ইন য়োগা, ডিপ্ল'মা ইন ব্ৰডকাষ্ট জাৰ্নেলিজম, ডিপ্ল'মা ইন বিজনেছ মেনেজমেণ্ট, ডিপ্ল'মা ইন ক্ৰিয়েটিভ ৰাইটিং ইন ইংলিছ, ডিপ্ল'মা ইন হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট, ডিপ্ল'মা ইন জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন, ডিপ্ল'মা ইন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স, ডিপ্ল'মা ইন মাছ কমিউনিকেশ্যন, ডিপ্ল'মা ইন পাৰ্লিয়ামেণ্টাৰী এণ্ড কনষ্টিটিউশ্যনেল ষ্টাডিজ, ডিপ্ল'মা ইন সংস্কৃত লাৰ্ণিং, ডিপ্ল'মা ইন য়োগা, কায়া য়োগী। তাৰপিছত আহিল মাষ্টাৰ ডিগ্ৰী। মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব ইকনমিক্সত, মাষ্টাৰ ডিগ্ৰী ইন জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন, মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন, মাষ্টাৰ অফ আৰ্টছ ইন আছামিছ, মাষ্টাৰ অফ আৰ্টছ ইন এডুকেশ্যন, MA ইন ইংলিছ, MA ইন হিন্দী, MA ইন হিষ্ট্ৰী, MA ইন ফিলচফি,
MA in Political Science, MA in Sociology, তাৰপিছত MCom, MSc IT, Master of Science in Information Technology, MSW, Master of Social Work, MSc in Mathematics, Postgraduate Certificate Program in Geoinformatics, আৰু Postgraduate Diploma in Yoga. Postgraduateৰ বাবেতো গ্ৰেজুৱেশ্যন লাগিব আৰু মাষ্টাৰ ডিগ্ৰীৰ বাবেও আপোনালোকৰ একেই বেচেলৰ ডিগ্ৰী আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আপোনাৰ বিষয়ত বা যিকোনো বিষয়ত কৰিলে হ'ব মিনিমাম 45% চাগে লাগে ইমানকেইটাৰ কাৰণে আপোনালোকে এতিয়াই জুলাই চাইকেলৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ফিজটো মাষ্টাৰ ডিগ্ৰীৰ টোটেল ফিজ বহুত বেছি নহয়গৈ এবছৰত হয়তো 8-9,000 মানকৈ হ'বগৈ